নমস্কাৰ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মখৰফি আজিৰ ভাল খবৰটো হৈছে বাগুৰুম্বা নৃত্যক লৈ এইবাৰ বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা যেটো সকলোৱে জানে বিহু তাৰ পিছত ঝুমুৰ আৰু এইবাৰ বাগুৰুম্বা নৃত্যই বিশ্ব অভিলেখ গঢ়িব হবিশেষ এই মুহূৰ্তত আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এইবাৰ বাগুৰুম্বা নৃত্যক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বাক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ গুৱাহাটীত প্ৰায় 10,000কৈও অধিক যুৱক যুৱতীয়ে একেলগে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰি বিশ্বব্যাপী প্ৰসাৰ আৰু জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিব এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ভাষণত যে এইবাৰ বাগুৰুম্বা নৃত্যই এক বিশ্ব অভিলেখ গঢ়িব আৰু তাৰ বাবে এতিয়া সকলোকে হাজু হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বাক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বিশ্ব আৰু যেটো এয়া বিশ্ব দৰবাৰত পুনৰ এবাৰ জিলিকিব অসম আৰু তাৰ বাবে এতিয়া হাজু কৰি তোলা হ'ব সকলোকে এইবাৰ বাগুৰুম্বাক বিশ্বৰ ঝুমুৰত যেটো এবাৰ বিশ্ব দৰবাৰত ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বাক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ অক্টোবৰ মাহত গুৱাহাটীলৈ 10,000কৈও অধিক যুৱক যুৱতীয়ে একেলগে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰি বিশ্বব্যাপী প্ৰসাৰ আৰু জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা আৰু বাৰদৈ শিখৰাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা আৰু বাৰদৈ শিখৰাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা আৰু বাৰদৈ শিখৰাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো